السلام عليكم ورحمة الله وبركاته. الحمد لله رب العالمين والصلاة والسلام على رسوله الأمين وعلى آله وصحبه أجمعين. أما بعد، قال الله تبارك وتعالى: أعوذ بالله من الشيطان الرجيم، بسم الله الرحمن الرحيم. فاعلم أنه لا إله إلا الله واستغفر لذنبك. মাননীয় আজিৰ খবৰ সভাপতি মহোদয়, মাননীয় ন্যায়াধীশ স্যার ইকরামুল সাহেব, আমার মাজত উপস্থিত বৈজ্ঞানিক ডক্টর আরফান সাহেব, বিশিষ্ট সাহিত্যিক আৰু লিখক আমিৰুদ্দিন সাহেব, আৰু আমাৰ দূৰ দূৰণিৰ পৰা অহা অতিথিসকল। আজিৰ বিষয়বস্তু যেহেতু নিৰ্ধাৰিত দুটা বিষয়বস্তু বাছনি কৰা হৈছে, কিন্তু এডমিন ছাৰৰ আদেশত মোক আৰু এটা টপিক দিয়া হৈছে, সেইটো হৈছে তৌহিদ। লগতে এই দুটা বিষয়বস্তু থাকিব ইনশাআল্লাহ, আৰু মই অতি চমুকৈ বিষয় দুটা বিশ্লেষণ কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। যেহেতু ইছলাম ধৰ্মৰ মূল বস্তু হৈছে তৌহিদ, আৰু এই তৌহিদৰ কাৰণে বিভিন্ন সময়ত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনত যুদ্ধ বিগ্ৰহ হয়। এই তৌহিদৰ খাতিৰতে বদৰৰ যুদ্ধ সংগঠিত হয়। এই তৌহিদৰ খাতিৰতে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ প্ৰিয় ভূমি মক্কা নগৰ এৰিব লগা হয়। এই তৌহিদৰ খাতিৰতে বিলাল ৰাদিয়াল্লাহু তাআলা আনহু বিভিন্ন ধৰণৰ শাস্তি ভোগ কৰিব লগা হয়, আৰু সাহাবায়ে কেৰাম ৰাদিয়াল্লাহু তাআলা আনহু তেখেতসকলেও বিভিন্ন ধৰণৰ শাস্তিৰ মুখামুখি হৈছিল। কিন্তু আজি আমি মুছলিমসকলে সেই তৌহিদ সম্বন্ধে জানো কিমান? আল্লাহ ৰাব্বুল আলামিনে কৈছে, ফা'লাম আন্নাহু লা ইলাহা ইল্লাল্লাহ, জানি থোৱা। ফা'লাম, জানি থোৱা, লা ইলাহা ইল্লাল্লাহ, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। উক্ত আয়াতটোত আল্লাহ ৰাব্বুল আলামিনে প্ৰথমে মানুহক শিক্ষা অৰ্জন কৰিবলৈ আদেশ দিছে। কৈছে ফা'লাম, জানি থোৱা, শিক্ষা অৰ্জন কৰা। কি বিষয়ে? লা ইলাহা ইল্লাল্লাহ, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। প্ৰত্যেকজন মুছলিমৰ কৰ্তব্য, প্ৰত্যেকজন মানুহৰে কৰ্তব্য, অকল মুছলমানৰে নহয়, প্ৰত্যেকজন মানুহৰে কৰ্তব্য হ'ল নিজৰ স্ৰষ্টা সম্পৰ্কে জ্ঞান ৰখা। কোনে তাক সৃজন কৰিলে, কোনে তাক তৈয়াৰ কৰিলে, কোনে তাক বনালে, এই বিষয়টো ভালকৈ জনা। সেয়া নবী আল্লাহ ৰাব্বুল আলামিনে উক্ত আয়াতত কৈছে ফা'লাম, তোমালোকে জানি থোৱা। কি? লা ইলাহা ইল্লাল্লাহ, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেই নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ মক্কা জীৱনৰ 13 বছৰ যাবত তেখেতে 3টা টপিকৰ ওপৰতে দাৱাতৰ কাম কৰিছিল: তৌহিদ, ৰিসালাত আৰু মাআদ। মক্কা জীৱনৰ এই 13টা বছৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই 3টা বিষয়ৰ ওপৰতে দাৱাতৰ কাম আগবঢ়াইছিল। তাৰ প্ৰথমটো হৈছে তৌহিদ। সেয়ে মক্কা নগৰীত তেখেতে ঘোষণা দিলে, কুল লা ইলাহা ইল্লাল্লাহ তুফলিহু, কোৱা তোমালোকে আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তোমালোকে সফল হ'বা। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত ইবনে উমর রাদিয়াল্লাহু তাআলা বৰ্ণনা কৰে, তেখেতে কৈছে, বুনিয়াল ইসলাম আলা খামস, শাহাদাতি লা ইলাহা ইল্লাল্লাহ ওয়া আন্না মুহাম্মাদার রাসূলুল্লাহ ওয়া ইকামিস সালাহ ওয়া ইতাইজ যাকাত ওয়া সাওমি রমজান ওয়া হজ্জিল বাইত মান ইসতাতা ইলাইহি সাবিলা। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইসলামৰ 5টা স্তম্ভ নিৰ্ধাৰিত কৰিছে, আৰু তেখেতে কৈছে ইছলাম প্ৰতিষ্ঠিত হৈছে 5টা স্তম্ভৰ ওপৰত, আৰু তাৰ প্ৰথমটোৱেই হৈছে সেই তৌহিদ, যি তৌহিদ লৈ আজি মই আপোনালোকৰ সন্মুখত আলোচনা কৰি বিচাৰিম। এই তৌহিদ সম্বন্ধে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে,
বুনিয়াল ইসলাম আলা খামস শাহাদাতি আল্লা ইলাহা ইল্লাল্লাহ ওয়া আন্না মুহাম্মাদার রাসূলুল্লাহ। প্রথমে সাক্ষী দিয়া যে আল্লাহ ব্যতীত আর কোনো সত্য উপাস্য নাই। তৌহিদ এনেকুৱা গুৰুত্বপূৰ্ণ বস্তু যাৰ বাহিৰে কোনো মানুহে ইছলামত প্ৰৱেশ কৰিব নোৱাৰে। এইটো ইছলামৰ প্ৰৱেশদ্বাৰ। যেতিয়া আপুনি স্বীকাৰ কৰিব লা ইলাহা ইল্লাল্লাহ, আল্লাহ ব্যতীত আৰু কোনো উপাস্য নাই, তেতিয়া আপোনাৰ যাৱতীয় উপাস্য এৰিব লাগিব। সেইকাৰণে যেতিয়া মক্কাবাসীক নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই ঘোষণা দিছিল, কুল লা ইলাহা ইল্লাল্লাহ, তোমালোকে কোৱা লা ইলাহা ইল্লাল্লাহ, আল্লাহ ব্যতীত আৰু কোনো উপাস্য নাই, তোমালোকে সফল হ'বা। তেতিয়া তেখেতে কৈছিল আজআলাল আলিহাতা ইলাহা ওয়াহিদা ইন্না হাযা লাশাইউন উজাব। এই মুহাম্মদ কি কয়, আমি যাৱতীয় উপাস্য এৰি কেৱল এটাকে উপাস্য বনাই ন? এইটো দেখোন আচৰিত কথা। ইন্না হাযা লাশাইউন উজাব। কেনেকৈ আমি মানিব পাৰোঁ? আমাৰ ইমান উপাস্য থাকোঁতে এজনক মানি ল'ম কেনেকৈ? কথাটো চিন্তনীয়। আৰববাসীসকলে, মক্কাৰ কাফিৰসকলে যিহেতু আৰবী ভাষী আছিল, তেখেতসকলে আৰবী ভাষাটো স্পষ্টকৈ বুজিছিল। সেইকাৰণে প্ৰত্যুত্তৰত কৈছিল আজআলাল আলিহাতা ইলাহা ওয়াহিদা ইন্না হাযা লাশাইউন উজাব। ই মুহাম্মদ গোটেই উপাস্যবোৰক এৰি কেৱল এজনক উপাস্য বনাই লৈছে। এইটো দেখোন আচৰিত কথা। কিন্তু আজি আমি তৌহিদ নজনাৰ কাৰণে, আৰবী ভাষা নজনাৰ কাৰণে, আল্লাহক মনা সত্ত্বেও, আল্লাহক স্বীকাৰ কৰা সত্ত্বেও বিভিন্ন ধৰণৰ উপাস্যক আমি উপাসনা কৰি থাকোঁ। এই কথাটো নবী কৰীম আল্লাহ ৰাব্বুল আলামিনে সূৰা ৰা'দত, সূৰা ইউছুফত বৰ্ণনা কৰিছে, ওমা ইউমিনু আকতাৰুহুম বিল্লাহি ইল্লা ওয়া হুম মুশৰিকুন। মুছলমানসকলৰ ভিতৰত অসংখ্য মুছলমান এনেকুৱা আছে যিসকলে আল্লাহক স্বীকাৰ কৰা সত্ত্বেও মুছৰিক, আল্লাহক বিশ্বাস পোষণ কৰে, আল্লাহৰ ওপৰত বিশ্বাস ৰাখে, কিন্তু তেখেত মুছৰিক, শিৰক কৰে। কাৰণ তৌহিদ বুজি নাপায়। তৌহিদ কি? কাৰণ তেওঁলোকে আৰবী ভাষী নহয়, আজনবী, আজমী। এই কথাটোকে মক্কাৰ কাফিৰসকলে ভালদৰে বুজিছিল কাৰণে তেখেতসকলে কৈছিল আমি নামানো, কিন্তু আমি মানিও সেইটো নমনা হৈছোঁ। তেতিয়া আহক আমি অলপ চমুকৈ বিশ্লেষণ কৰোঁ তৌহিদ কি। তৌহিদ কোৱা হয় একত্ববাদ। তৌহিদ মানে আবিধানিক অৰ্থ একত্ববাদ। যাৱতীয় ক্ষেত্ৰত আল্লাহ ৰাব্বুল আলামিনক একক বুলি স্বীকাৰ কৰা। আল্লাহ ৰাব্বুল আলামিনৰ ৰাজত্ব, আল্লাহ ৰাব্বুল আলামিনৰ ইবাদত উপাসনা, আল্লাহ ৰাব্বুল আলামিনৰ সুন্দৰ সুন্দৰ নাম আৰু গুণাৱলী, সকলো ক্ষেত্ৰতে আল্লাহ ৰাব্বুল আলামিনক একক বুলি স্বীকাৰ কৰাকে তৌহিদ বুলি কোৱা হয়। এতিয়া ক'ব পাৰি, যদি আমি আল্লাহ ৰাব্বুল আলামিনক একক বুলি স্বীকাৰ কৰোঁ, তেখেতৰ ৰাজত্ব, তেখেতৰ উপাসনা ইবাদত আৰু তেখেতৰ সুন্দৰ সুন্দৰ নাম আৰু গুণাৱলী, আৰু আমি অন্তৰৰ বিশ্বাস পোষণ কৰোঁ, তেন্তে আমি কেনেকৈ আৰু অংশীদাৰ কৰিব পাৰিম? নোৱাৰোঁ। আহিলে ইলমসকলে, বিজ্ঞসকলে তৌহিদৰ তিনিটা প্ৰকাৰ কৰিছে। এটা প্ৰকাৰ তৌহিদে ৰুবুবিয়া, ৰাজত্বত একত্ববাদ স্বীকাৰ কৰা, আৰু এটা প্ৰকাৰ তৌহিদ আল উলুহিয়া, আল্লাহ ৰাব্বুল আলামিনৰ ইবাদত উপাসনাত একক বুলি স্বীকাৰ কৰা, আৰু তৃতীয়টো হৈছে আল্লাহ ৰাব্বুল আলামিনৰ সুন্দৰ সুন্দৰ নাম আৰু গুণাৱলীত একক বুলি স্বীকাৰ কৰা। এতিয়া আহক আমি প্ৰথম বিষয়টোলৈ আলোচনা কৰোঁ, আল্লাহ ৰাব্বুল আলামিনৰ ৰাজত্বত একক বুলি স্বীকাৰ কৰোঁ নে নকৰোঁ? আল্লাহ ৰাব্বুল আলামিনে কৈছে আল্লাযী জাআলা লাকুমুল আরদা ফিরাশা ওয়াস সামাআ বিনাআ ওয়া আনজালা মিনাস সামাই মাআন ফাআখরাজা লাকুম মিনাস সামাওয়াত। আল্লাহ ৰাব্বুল আলামিনে কৈছে সেই কৰ্তা যিয়ে তোমালোকৰ বাবে মানে আকাশখনক চাৰ বনাই দিছে,
আকাশক চাৰ বনাই দিছে, তাৰ পৰা বৰষুণ বৰষায় আৰু তাৰ পৰা বিভিন্ন ধৰণৰ ফল মূল উৎপাদন কৰে, যিটো তোমালোকৰ খাদ্য, এইটো আল্লাহ ৰাব্বুল আলামিনৰ এটা নিয়ামত। আমি স্বীকাৰ কৰোঁ আল্লাহ ৰাব্বুল আলামিন আমাৰ খালিক। ইয়াৰ আগৰ আয়াতত আল্লাহ ৰাব্বুল আলামিনে কৈছে, ইয়া আইয়ুহান নাসু উবুদু ৰাব্বাকুমুল্লাযী খালাকাকুম ওয়াল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। সেই মানৱ সম্প্ৰদায়, তোমালোকে সেই সত্যাৰ ইবাদত কৰা, সেই সত্যাৰ উপাসনা কৰা, যিয়ে তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে ধৰ্মাৱলম্বী হ'ব পাৰা, ধৰ্মভীৰু হ'ব পাৰা, যাতে তোমালোকে তাকো অৱলম্বন কৰিব পাৰা। মক্কাৰ কাফিৰসকলে এই তৌহিদত বিশ্বাস পোষণ কৰিছিল। এই তৌহিদত বিশ্বাস পোষণ কৰা সত্ত্বেও তেখেতসকলক নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কাফিৰ বুলি ঘোষণা দিলে। ইয়াৰ প্ৰমাণ চাওক, আল্লাহ ৰাব্বুল আলামিনে সূৰা মুমিনত কৈছে, কুল লিমানিল আৰদ ওমান ফিহা ইন কুনতুম তা'লামুন সায়াকুলুনা লিল্লাহ। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, কোৱা সিহঁতক খুদা কুল লিমানিল আৰদ, এই পৃথিৱীখন কাৰ, কোনে সৃষ্টি কৰিলে? ওমান ফিহা, আৰু ইয়াৰ ভিতৰত যাৱতীয় বস্তুবোৰ কাৰ, কোনে সৃষ্টি কৰিছে? ইন কুনতুম তা'লামুন, যদি তোমালোকে জানা কোৱা। সেই কাফিৰসকলে নিশ্চয় ক'ব, সায়াকুলুনা লিল্লাহ, নিশ্চয় আল্লাহ তাআলা সৃষ্টি কৰিছে। আল্লাহ ৰাব্বুল আলামিনে আকৌ কৈছে, কুল মান ৰাব্বুস সামাওয়াতিস সাবআ ওয়া ৰাব্বুল আৰশিল আযীম সায়াকুলুনা লিল্লাহ। সিহঁতক খুদা, সাতটো আকাশখন কোনে সৃষ্টি কৰিছে? কোনে তাৰ প্ৰভু, কোনে তাৰ গৰাকী, কোনে তাৰ মালিক, আৰু মহাসিংহাসনৰ মালিক কোন? নিশ্চয় সিহঁতে ক'ব, সায়াকুলুনা লিল্লাহ, আল্লাহ ৰাব্বুল আলামিন। মক্কাৰ কাফিৰসকলে স্বীকাৰ কৰিছিল আল্লাহৰ প্ৰভুত্ব, আল্লাহৰ ৰাজত্ব, আল্লাহৰ মিলকিয়ত স্বীকাৰ কৰা সত্ত্বেও নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতসকলক কাফিৰ বুলি ঘোষণা দিলে। আৰু আজি আপুনি জানে, আমাৰ মুছলিমৰ অধিকাংশ লোকে আল্লাহৰ ৰাজত্বত বিশ্বাস নকৰে। কেনেকৈ? আমাৰ অসংখ্য লোক আছে যিসকলে কুতুব, গছ ইত্যাদি বিশ্বাস পোষণ কৰে। এওঁলোকে বিশ্বাস পোষণ কৰে যে আল্লাহৰ লগত এই কুতুব গছসকলে পৃথিৱীখনক নিয়ন্ত্ৰণ কৰে। আকুফাৰুকুম খায়ৰুম মিন উলাইকুম, এই সময়ৰ কাফিৰসকল সেই সময়ৰ কাফিৰসকলতকৈ উত্তম নেকি? আল্লাহু আকবার, আল্লাহু আকবার। সেই সময়ৰ কাফিৰসকলে আল্লাহৰ প্ৰভুত্বত বিশ্বাস কৰিছিল, আল্লাহৰ ৰাজত্বত বিশ্বাস কৰিছিল, তথাপিও ইছলামে সেইসকলক কাফিৰ বুলি ঘোষণা দিলে। আৰু আমি ইছলাম স্বীকাৰ কৰোঁ, আল্লাহ ৰাব্বুল আলামিনক বিশ্বাস কৰোঁ, তেখেতে অৱতীৰ্ণ কৰা কিতাপসমূহক আমি বিশ্বাস কৰোঁ, মানো, তথাপিও আমি আল্লাহ ৰাব্বুল আলামিনৰ প্ৰথম যিটো প্ৰকাশ তৌহিদ, সেইটো বিশ্বাস কৰোঁ। আমি অংশী কৰি আছোঁ আল্লাহ ৰাব্বুল আলামিনৰ লগত। যিহেতু আজিৰ বিষয়বস্তু হৈছে শিৰক, এয়া অংশীদাৰ হ'লনে নাই? আল্লাহ ৰাব্বুল আলামিনৰ লগত অংশীদাৰ হ'লনে নাই? আল্লাহ ৰাব্বুল আলামিন এই অংশীদাৰক কেতিয়াও ক্ষমা নকৰে। সূৰা নিসা আল্লাহ ৰাব্বুল আলামিনে কৈছে, ইন্নাল্লাহা লা ইয়াগফিরু আন ইউশরাকা বিহি ওয়া ইয়াগফিরু মা দুনা যালিকা লিমান ইয়াশা। আল্লাহ ৰাব্বুল আলামিনে তেখেতৰ লগত অংশীদাৰ স্থাপন কৰা কোনো গুনাহকে ক্ষমা নকৰে। ইয়াৰ বাহিৰে আপুনি যিকোনো গুনাহ কৰক, যদি আপুনি তওবা ব্যতীত মৃত্যুবৰণ কৰে, আল্লাহ ৰাব্বুল আলামিনে আপোনাক ক্ষমা কৰিব। কিন্তু শিৰক অৱস্থাত যদি আপুনি মৃত্যুবৰণ কৰে, যদি তওবা নকৰি মৃত্যুবৰণ কৰে, তেন্তে আল্লাহ ৰাব্বুল আলামিনে আপোনাক কেতিয়াও ক্ষমা নকৰে। হাদিসে কুদসিত আছে, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ ৰাব্বুল আলামিনৰ ক্ষেত্ৰত বৰ্ণনা কৰিছে। আল্লাহ ৰাব্বুল আলামিনে কৈছে, বান্দাই যদি পাহাৰৰ সমান আকাশ আৰু পৃথিৱীৰ মাজত যিমান শূন্যতা আছে, এইটো ভৰাই যদি গুনাহ লৈ আহে মোৰ তাত,
পাপ লৈ আহে মোৰ তাত আৰু তাত যদি শিৰক নাথাকে মই ক্ষমা কৰি দিম, কিন্তু যদি শিৰক আনে মই কেতিয়াও ক্ষমা নকৰোঁ। সূৰা মাইদাত আল্লাহ ৰাব্বুল আলামিনে কৈছে ইন্নাহু মান ইউশরিক বিল্লাহি ফাকাদ হারামাল্লাহু আলাইহিল জান্নাহ ওয়া মাওয়াহুন নার ওয়া মা লিয-যালিমিনা মিন আনসার। আল্লাহ রাব্বুল আলামিনে কৈছে যিয়ে আল্লাহ ৰাব্বুল আলামিনৰ লগত আনক অংশীদাৰ স্থাপন কৰে আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিয়ে। ওয়া মাওয়াহুন নার, আৰু তাৰ ঠিকনা তাৰ আবাসস্থল জাহান্নাম। ওয়া মা লিয-যালিমিনা মিন আনসার, আৰু এনে অন্যায়কাৰীসকলৰ সপক্ষে, এনে অন্যায় অত্যাচাৰকাৰীসকলৰ সপক্ষে কোনো সহায়ক নাই। অংশীদাৰ স্থাপন। স্বয়ং নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সম্বোধন কৰি নবী আল্লাহ ৰাব্বুল আলামিনে কৈছে, যেনেকৈ আমাৰ আৰফাছাই এইটো ব্যাখ্যা কৰিছে, লাইন আশরাকতা লা ইয়াহবাতান্না আমালুক ওয়া লা তাকুনান্না মিনাল খাসিরিন। হে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যদি আপুনিও আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে তেন্তে আপোনাকো আল্লাহ ৰাব্বুল আলামিনে কেতিয়াও ক্ষমা নকৰে আৰু আপুনি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব। সূৰা আনামত আল্লাহ ৰাব্বুল আলামিনে নবীসকলৰ এটা লিষ্ট বৰ্ণনা কৰে। মুসা, ঈসা, সুলাইমান, ইদ্ৰিছ আদি নবীসকলৰ এটা লিষ্ট বৰ্ণনা কৰে। তাৰপিছত কয় ওয়ালাউ আশরাকু লাহাবিতা আনহুম মা কানু ইয়ামালুন। এওঁলোকেও যদি আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিলেহেঁতেন তেন্তে আল্লাহে এওঁলোককো ক্ষমা নকৰিলেহেঁতেন। আৰু আমি মুছলমান হোৱা সত্ত্বেও আল্লাহ ৰাব্বুল আলামিনৰ লগত অংশীদাৰ স্থাপন কৰি আছো। সেইকাৰণে আল্লাহ ৰাব্বুল আলামিনে কৈছে ওমা ইয়াকুনু আকতাৰুহুম বিল্লাহি ইল্লা হুম মুশৰিকুন। অধিকাংশ লোক এনে আছে যিসকলে আল্লাহ ৰাব্বুল আলামিনৰ ওপৰত বিশ্বাস স্থাপন কৰা সত্ত্বেও মুশৰিক। এয়া আছিল আল্লাহ ৰাব্বুল আলামিনৰ প্ৰভুত্বৰ চিন গজ কুতুব আদি বিশ্বাস কৰা, যিবোৰ মক্কাৰ কাফিৰসকলে বিশ্বাস কৰা নাছিল। দ্বিতীয় প্ৰকাৰটো হৈছে তাওহীদ আৰু উলুহিয়া। আল্লাহ ৰাব্বুল আলামিনৰ ইবাদত উপাসনা একত্ব বুলি স্বীকাৰ কৰা, আল্লাহ ৰাব্বুল আলামিনক একক বুলি স্বীকাৰ কৰা। আল্লাহ ৰাব্বুল আলামিনে কৈছে ফা'বুদিল্লাহ মুখলিছান লাহুদ্দিন। তোমালোকে আল্লাহ ৰাব্বুল আলামিনৰ বাবে একত্ব চিত্তে একাগ্ৰতাৰে কেৱল তেওঁকে উপাসনা কৰা, কেৱল তেওঁকে ইবাদত কৰা। ওয়ালা তুশরিকু বিহি শাইআ, আৰু তেখেতৰ লগত আল্লাহ ৰাব্বুল আলামিনৰ লগত আন অংশীদাৰ স্থাপন নকৰিবা। মক্কাৰ কাফিৰসকলে আল্লাহ ৰাব্বুল আলামিনৰ প্ৰভুত্বত বিশ্বাস কৰিছিল, কিন্তু তেওঁলোকে ইবাদতত আল্লাহ ৰাব্বুল আলামিনৰ অংশীদাৰ স্থাপন কৰিছিল। তেখেতক যেতিয়া কোৱা হৈছিল এই শিৰক সম্বন্ধে যে আল্লাহৰ লগত অংশীদাৰ স্থাপন নকৰিবা, তেখেতে তেতিয়া কৈছিল মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা। আমি এওঁলোকৰ ইবাদত নকৰোঁ, আমি এওঁলোকৰ উপাসনা নকৰোঁ, আমি কেৱল এওঁলোকক মধ্যস্থতা গ্ৰহণ কৰোঁ। মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা। আমি এওঁলোকৰ ওচৰত এইবাবে আহোঁ যে এওঁলোক আল্লাহৰ প্ৰিয়, এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব, সেইকাৰণে আমি এওঁলোকৰ ওচৰত যাওঁ। আজিৰ মুছলমানসকলে যিসকলে মুছলিম বুলি দাবী কৰে তেওঁলোকেও একেই মত পোষণ কৰে। তেওঁলোকেও কয় আমি মাজাৰত এইকাৰণেই যাওঁ যে এওঁলোক হৈছে আল্লাহৰ অলি, আল্লাহৰ নিকটৱৰ্তীসকল, আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব আমাক, সেইকাৰণেই যাওঁ। তেন্তে মিলিব নহয় মক্কাৰ কাফিৰসকলৰ উত্তৰ আৰু আজিৰ মুছলমানসকলৰ উত্তৰ একেই। মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা। আল্লাহ রাব্বুল আলামিন কৈছে ওয়া ইয়াবুদুনা মিন দুনিল্লাহি লা ইয়াদুরু মা লা ইয়াদুরু ওয়া লা ইয়ানফাউহু। তেওঁলোকে এনে বস্তুৰ ইবাদত কৰে যিসকলে এওঁলোকক ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰ কৰিব নোৱাৰে। তেওঁলোকে কয় তেওঁলোকে আমাৰ চুপাৰিশকাৰী আল্লাহৰ ওচৰত, কদাপিও নহয়। এইটো শিৰক, এইটো আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা হয়।
আৰু আল্লাহ ৰাব্বুল আলামিন এই অংশীদাৰক কেতিয়াও ক্ষমা নকৰে। মক্কাৰ কাফিৰসকলে কেৱল এই শিৰকতে লিপ্ত আছিল। সেইকাৰণে কোৱা হয় যে নবী আৰু ৰাসূলসকলক কেৱল তাওহীদ উলুহিয়াতৰ বাবে প্ৰেৰণ কৰা হৈছে। যেনে আল্লাহ ৰাব্বুল আলামিনে কৈছে, ওয়ালাকাদ বাআথনা ফি কুল্লি উম্মাতিন রাসূলান আন ইবুদুল্লাহ ওয়াজতানিবুত তাগুত। মই প্ৰত্যেক গোত্ৰৰে প্ৰত্যেক সম্প্ৰদায়তে সময়ে সময়ে এজনকৈ ৰাসূল আৰু নবী প্ৰেৰণ কৰিছিলোঁ, আৰু তেখেতসকলৰ কাম আছিল আন ইবুদুল্লাহ ওয়াজতানিবুত তাগুত। তেখেতসকলে যাতে মানুহক আল্লাহৰ ইবাদতৰ পিনে, আল্লাহৰ উপাসনাৰ পিনে আহ্বান জনায় আৰু তাগুতক পৰিহাৰ কৰাৰ উপদেশ দিয়ে। উদ্দেশ্য কি আছিল? আল্লাহৰ ইবাদতৰ পিনে মানুহক আহ্বান জনোৱা আৰু তাগুত পৰিহাৰ কৰা। আল্লাহ ৰাব্বুল আলামিনে কৈছে, ওমা আরসালনা মির রাসূলিন ইল্লা নুহি ইলাইহি আন্নাহু লা ইলাহা ইল্লা আনা ফা'বুদুন। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, আপোনাৰ আগত মই যিসকল নবী প্ৰেৰণ কৰিছোঁ প্ৰত্যেকৰে এটাই কাম আছে, সেইটো কি? আন্নাহু লা ইলাহা ইল্লা আনা ফা'বুদুন। সেইটো ঘোষণা কৰা যে আল্লাহৰ বাহিৰে, অৰ্থাৎ আল্লাহে, আন্নাহু লা ইলাহা ইল্লা আনা ফা'বুদুন, কেৱল মই উপাসনাৰ যোগ্য, অৰ্থাৎ আল্লাহে উপাসনাৰ যোগ্য, ইয়াৰ বাহিৰে আন কোনো উপাসনাৰ যোগ্য নহয়। আৰু নবীসকলৰ এটাই দাৱাত আছিল এইটো। কাৰণ সেই সময়ৰ কাফিৰসকলে আল্লাহৰ প্ৰভুত্বত বিশ্বাস কৰিছিল। সেই সময়ৰ কাফিৰসকলে আল্লাহৰ প্ৰভুত্বত বিশ্বাস কৰিছিল। সেইকাৰণে তেখেতসকলৰ কাম এটাই আছিল, আন ইবুদুল্লাহ ওয়াজতানিবুত তাগুত, আন্নাহু লা ইলাহা ইল্লা আনা ফা'বুদুন। আল্লাহৰ ইবাদতৰ পিনে মানুহক আহ্বান জনোৱা আৰু তাগুতক পৰিহাৰ কৰা। লা ইকৰাহা ফিদ্দীন। তাৰপিছত এইটো লা ইকৰাহা ফিদ্দীন قد تبين الرشد من الغي فمن يكفر بالطاغوت ويؤمن بالله فقد استمسك بالعروة الوثقى لا انفصام لها। আল্লাহ ৰাব্বুল আলামিনে কৈছে, فمن يكفر بالطاغوت, যিজনে তাগুতক পৰিহাৰ কৰিব, অৰ্থাৎ আল্লাহ ব্যতীত যিসকলক উপাসনা কৰা হয়, সি যিকে নহওক, ফেৰেশতা হওক, মালাইকা হওক, মানে ৰাসূল হওক, বা কবৰ পূজাৰী অলিয়া হওক, যিকোনোৱে হওক, فمن يكفر بالطاغوت, যিসকলে তাগুতক পৰিহাৰ কৰে, ومن يؤمن بالله, আৰু আল্লাহক বিশ্বাস কৰে, আল্লাহৰ ওপৰত ঈমান ৰাখে, فقد استمسك بالعروة الوثقى, তেখেতসকলে এনে এটা ৰছীক মজবুতকৈ ধৰিলে, লা ইনফিছাম লাহা, যিটো কেতিয়াও নিছিঙিব। আৰু সেইটো কি? লা ইলাহা ইল্লাল্লাহ, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেয়ে আমি মুছলিমসকলে বিশ্বাস কৰা সত্ত্বেও কিয় পাহৰি যাওঁ? কিয় আমি দুৰ্ভগীয়া হৈ সেই অলিয়াসকলে, যিসকলে মা লা ইয়াদুৰুহুম ওয়া লা ইয়ানফাউহুম, কোনো ক্ষতিও কৰিব নোৱাৰে, কোনো উপকাৰো কৰিব নোৱাৰে, তেখেতৰ সান্নিধ্য কিয় লাভ কৰোঁ? আমি সেই আৰব দেশৰ কাফিৰসকলতকৈ নিকৃষ্ট নে উৎকৃষ্ট? নিজে চিন্তা কৰক। তৃতীয় প্ৰকাৰটো হৈছে আল্লাহ ৰাব্বুল আলামিনৰ সুন্দৰ সুন্দৰ নাম আৰু তেখেতৰ গুণাৱলী একক বুলি স্বীকাৰ কৰা। তেখেতৰ ইয়াত আমাৰ কালি বহু ধৰণৰ আমাৰ প্ৰশ্ন আৰু তাৰ উত্তৰ হৈ গৈছে আমাৰ আলোচনা চক্ৰত। এই সুন্দৰ নাম লৈ, সুন্দৰ নামৰ বিষয়ে আল্লাহ ৰাব্বুল আলামিন, যেনেকৈ আমি জানো আল্লাহ ৰাব্বুল আলামিনৰ ৯৯টা নাম আছে। আমি সচৰাচৰ জানি থওঁ যে আল্লাহ ৰাব্বুল আলামিনৰ ৯৯টা নাম আছে, কিন্তু কথাটো সঠিক নে? চাওক, কথাটো সঠিক। আল্লাহ ৰাব্বুল আলামিনৰ কেৱল ৯৯টা নাম, সেইটো এটা মানে ৯৯টা নামৰ ওপৰত কৈছে, সেইটো এটা হাদিছটোহে আছে, বাকী বহুত নাম আছে, বহুত অগণন নাম আছে। নিশ্চয় আমাৰ সমাজত এটা ভুল প্ৰথা, এটা ভুল ধাৰণা যে আমি জানো আল্লাহ ৰাব্বুল আলামিনৰ কেৱল ৯৯ নাম। কথাটো ভুল। কেনেকৈ? হযরত আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰে, মুসনাদ আহমদৰ হাদিস। হাদিসটো বিশুদ্ধ শব্দত বৰ্ণিত হৈছে। কি হাদিসত কোৱা হৈছে, আল্লাহুম্মা ইন্নী আবদুক ওয়া ইবনু আবদিক ওয়া ইবনু আমাতিক নাসিয়াতি বিয়াদিক মাদিন ফিয়া হুকমুক আদলুন ফিয়া কাদাউক আসআলুকা বিকুল্লি ইসমিন হুয়া লাক
سميت به نفسك أو أنزلته في كتابك أو علمته أحدا من خلقك أو استأثرت به في علم الغيب عندك حديث كويس اللهم إني أسألك بكل اسم هو لك হে আল্লাহ মই তোমাৰ যাৱতীয় নামৰ ওসিলা তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আল্লাহুম্মা ইন্নী আসআলুকা বিকুল্লি ইসমিন হুৱা লাক তোমাৰ সকলো নামৰ ওসিলাত মই দোয়া কৰোঁ প্ৰাৰ্থনা কৰোঁ তাৰপিছত কৈছে আও আনজালতাহু ফি কিতাবি সেই নামৰ উদ্দেশ্যে দোয়া কৰোঁ সেই নামৰ ওসিলাত দোয়া কৰোঁ যি নাম তুমি তোমাৰ কিতাপত অৱতীৰ্ণ কৰিছা أو أنزلته في كتابك أو علمته أحدا من خلقك অথবা তোমার সৃষ্টির মাজত যদি কোনোবা আমি নজনা কোনো নাম শিকাই দিছা সেই নামৰ ওচৰতো আমি তোমাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ তাৰপিছত কোৱা হৈছে আবিস্তা আসাৰতা বিহি ফি ইলমিল গায়বি ইনদাক অথবা মই সেই সমূহ নামৰ ওচৰেৰে তোমাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যিসমূহ নাম তোমাৰ ওচৰত তুমি অদৃশ্য কৰি ৰাখিছা আমি নাজানো কোনো মখলুকে নাজানে কোনো সৃষ্টিয়ে নাজানে অথচ নবীসকলেও নাজানে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুয়ারে প্রার্থনা করেছে আল্লাহুম্মা ইন্নী আসআলুকা বিকুল্লি ইসমিন হুয়া লাক সামাইতা বিহি নাফসাক আও আনজালতাহু ফি কিতাবিক আও আল্লামতাহু আহাদাম মিন খালকিক আও ইস্তাআতারতা বিহি ফি ইলমিল গায়বি ইনদাক তবে এই ক্ষুদ্রটোৰ জৰিয়তে আমি জানিব পাৰিলো আল্লাহ ৰাব্বুল আলামিনৰ কেৱল 99 নেমছ নহয় ইয়াতকৈ অধিক আছে যিবোৰ আমি নাজানো আল্লাহ ৰাব্বুল আলামিনৰ এই সুন্দৰ নামৰ জৰিয়তে আমাক দোয়া প্ৰাৰ্থনা কৰাৰ আদেশ কৰিছে আল্লাহ ৰাব্বুল আলামিনে আমি বিভিন্ন সময়ত দেখা পাওঁ লোকসকলে দোয়া কৰে পীৰৰ ওসিলাত বা কোনো ওলিয়াৰ ওসিলাত বা নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওসিলাত বিভিন্ন ধৰণৰ নামত ওসিলাৰে তেওঁলোকে দোয়া কৰি থাকে অথচ আল্লাহ ৰাব্বুল আলামিনে আমাক আদেশ কৰিছে ফাদউল্লাহ ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা আল্লাহ রাব্বুল আলামিনের অতি সুন্দৰ সুন্দৰ নাম আছে সেই নামৰ জৰিয়তে তোমালোকে প্ৰাৰ্থনা কৰা সেই নামৰ জৰিয়তে সেই নামৰ ওসিলাৰে তোমালোকে আল্লাহ রাব্বুল আলামিনের ওচৰত দোয়া কৰা আপুনি দোয়া কৰিব হে গফুৰ হে গফুৰলি হে ক্ষমাকাৰী মোক ক্ষমা কৰা হে ৰহমান ৰহমনি হে ৰহমান তুমি মোক দয়া কৰা আল্লাহ রাব্বুল আলামিনৰ যি গুণ বিশিষ্ট নাম আছে সেই গুণ বিশিষ্ট নামেৰে আপুনি তাৰ ওচৰতে দোয়া কৰক আৰু এইটোৱে আল্লাহ রাব্বুল আলামিনে আদেশ কৰিছে কোনো নবী কোনো ফেরেশতা কোনো ওলি কোনো বস কোনো কুতুব কারো ওসিলাত নহয় কেবল আল্লাহ রাব্বুল আলামিন যে আদেশ দিয়েছে ফাদউল্লাহ ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা আল্লাহর অতি সুন্দৰ সুন্দৰ নাম আছে সেই সুন্দৰ নামৰ ওসিলাৰে তোমালোকে দোয়া কৰা আল্লাহ রাব্বুল আলামিনৰ সুন্দৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত আমি প্ৰায় মানে অজ্ঞান হৈ থাকোঁ আমি সচৰাচৰ আমি নাজানোৱে যেনেকৈ কওঁ যে আল্লাহ ৰাব্বুল আলামিনক আমি বিশ্বাস কৰোঁ তেন্তে আল্লাহ ৰাব্বুল আলামিনৰ সম্পৰ্কে আমি জনা উচিত যেহেতু মই প্ৰথম আয়াতটোৱে কৈছোঁ আল্লাহ ৰাব্বুল আলামিনে কৈছে ফাআলামান্নাহু লা ইলাহা ইল্লাল্লাহ কি তোমালোকে জানি থোৱা তোমালোকে জনা তোমালোকে শিক্ষা লোৱা কি বিষয়ে আল্লাহ ৰাব্বুল আলামিনৰ ভিতৰত আন কোনো সত্য উপাস্য নাই আল্লাহ ৰাব্বুল আলামিন যে আমি উপাস্য বুলি স্বীকাৰ কৰিছোঁ এতিয়া আমি জানিব লগা হৈছে যে আল্লাহ ৰাব্বুল আলামিন ক'ত থাকে এটা ইম্পৰ্টেণ্ট মেটাৰ আল্লাহ ৰাব্বুল আলামিন ক'ত থাকে এই প্ৰশ্নটো যদি আপুনি স্বয়ং কোরআন মাজিদক প্রশ্ন করে যে আল্লাহ রাব্বুল আলামিন ক'ত থাকে তেন্তে নিশ্চয় কোরআন মাজিদে ক'ব সূরা তাহা আর রহমানু আলাল আরশি ইস্তাওয়া রহমান অর্থাৎ আল্লাহ আরশত বিরাজমান আল্লাহ
আর সব বিরাজমান। এই ব্যাপারে আল্লাহ রাব্বুল আলামিন সূরা আরাফ কইছে ইন্না রাব্বাকুমুল্লাহু আল্লাযী খালাকাস সামাওয়াতি ওয়াল আরদ ইন্না রাব্বাকুম সূরা সাজদা ইন্না রাব্বাকুমুল্লাহু আল্লাযী খালাকাস সামাওয়াতি ওয়াল আরদ ফি সিত্তাতি আইয়ামিন থুম্মা ইসতাওয়া আলাল আরশ। নিশ্চয় আল্লাহ রাব্বুল আলামিন কি করতা যিয়ে 6 দিনত আকাশ জমিন সৃষ্টি কৰিলে, তাৰ পিছত তেওঁ নিজ সিংহাসনত উপবিষ্ট হ'ল। নিজ সিংহাসনত উপবিষ্ট হ'ল। এনেধৰণৰ কোরআন মাজিদত 7টা আয়াত আছে। ইন্না রাব্বাকুমুল্লাহু আল্লাযী খালাকাস সামাওয়াতি ওয়াল আরদ ফি সিত্তাতি আইয়ামিন থুম্মা ইসতাওয়া আলাল আরশ। আল্লাহ রাব্বুল আলামিন নিজ সিংহাসনত উপবিষ্ট। 7টা আয়াত আছে। আৰু এটা আয়াত পোৱা যায় ওহুৱা মাআকুম আইনামা কুনতুম, তোমালোকে য'তেই থকা ততে আল্লাহ রাব্বুল আলামিন আছে। আল্লাহ রাব্বুল আলামিন তোমালোকৰ লগত আছে। আমাৰ সমাজত এটা কথা মনে প্ৰচলিত, যিমান কাল্লা সিমান আল্লাহ, যিমান কাল্লা সিমানে আল্লাহ। অৰ্থাৎ আল্লাহ তাআলা সকলো জীৱৰ ভিতৰত সোমাই আছে। আল্লাহ ৰাব্বুল আলামিন সকলো ঠাইতে আছে। ওহুৱা মাআকুম কুনতুম, তোমালোকে য'তেই থাকা ততে আল্লাহ আছে। কোৰআন অস্বীকাৰ কৰিলে, কোৰআন বলে নহয় আর রহমান আলাল আরশি ইস্তাওয়া, রহমান মহাসিংহাসনৰ ওপৰত উপবিষ্ট হৈ আছে। রহমান সপ্তম আকাশত উপবিষ্ট হৈ আছে। আল্লাহ রাব্বুল আলামিন যে সত্তা আছে সেটা আমি স্বীকাৰ কৰিব লাগিব, কাৰণ কোরআনে আমাক কৈছে আল্লাহ রাব্বুল আলামিনের মুখমণ্ডল আছে। কোরআনে কৈছে ওয়াজহু রাব্বিকা যুল জালালি ওয়াল ইকরাম, কিয়ামতৰ দিনা সকলো বস্তু মানে ধ্বংস হৈ যাব আল্লাহ ৰাব্বুল আলামিন ব্যতীত। এনেকে আল্লাহ ৰাব্বুল আলামিনৰ হাত আছে, যেনেকে সূৰা মাইদাত আল্লাহ ৰাব্বুল আলামিনে কৈছে ইহুদীসকলে আল্লাহ ৰাব্বুল আলামিনৰ ওপৰত এটা আৰোপ কৰিছিল, মানে মিথ্যা আৰোপ কৰিছিল যে আল্লাহ ৰাব্বুল আলামিনৰ হাত দুটা বন্ধা। তেওঁলোকে হাত স্বীকাৰ কৰিছিল আল্লাহ ৰাব্বুল আলামিনৰ হাত আছে, কিন্তু হাত দুটা বন্ধা, আল্লাহ ৰাব্বুল আলামিন খৰচ নকৰে। আল্লাহ ৰাব্বুল আলামিন ইয়াৰ প্ৰত্যুত্তৰত কৈছে বাল ইয়াদাহু মাবসুতাতান, আল্লাহ ৰাব্বুল আলামিনৰ দুয়ো হাত খোলা, ওপেন। তেওঁ যি ইচ্ছা লিয়ুনফিকু মা ইয়াশা, তেওঁ যেনে ইচ্ছা তেনে খৰচ কৰে। আল্লাহ ৰাব্বুল আলামিনৰ চকু আছে, তাৰ প্ৰমাণ সূৰা কামাৰ তাজৰি বিআয়ুনিনা, নূহ আলাইহিস সালামে যিটো জাহাজ তৈয়াৰ কৰিছিল, তাজৰি বিআয়ুনিনা, মোৰ চকুৰ সন্মুখত এইটো মানে পানীৰ ওপৰত প্লাবিত হৈছিল। আছে আল্লাহ ৰাব্বুল আলামিনে শুনে। আল্লাহ ৰাব্বুল আলামিনে কৈছে ইন্নাহু হুৱাস সামিউল বাসীৰ, তেখেত সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। কিন্তু আমি বিশ্বাস পোষণ কৰিব লাগিব আমাৰ যেনেকে চকু, আমাৰ যেনেকে কাণ, আমাৰ যেনেকে হাত, আল্লাহ ৰাব্বুল আলামিনৰ তেনেকে নহয়, কাৰণ তেওঁ স্ৰষ্টা। আমাৰ লগত কোনো তেওঁৰ মিল নাই, কাৰণ আল্লাহ ৰাব্বুল আলামিনে সূৰাত কৈছে লাইসা কামিথলিহি শাই ওয়া হুৱাস সামিউল বাসীৰ। তেওঁৰ লগত বিশ্বজগতৰ কোনো বস্তুৱে নিজৰে নাখাটে, কোনো উদাহৰণে নাখাটে, কাৰণ তেওঁ স্ৰষ্টা। ইন্নাহু হুৱাস সামিউল বাসীৰ, তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। তেন্তে আমি বুজিব লাগিব যে আল্লাহ ৰাব্বুল আলামিনৰ গুণাৱলীৰ লগত, আল্লাহ ৰাব্বুল আলামিনৰ সুন্দৰ সুন্দৰ নামৰ লগত মখলুকৰ নামত, সৃষ্টিৰ নামত কোনো সাদৃশ্যতা নাই। তেওঁ স্ৰষ্টা, আমি তাৰ সৃষ্টি। আৰু আল্লাহ ৰাব্বুল আলামিন যে সপ্তম আকাশত মানে উপবিষ্ট, আৰু কিছুমান মানুহে কয় যে আল্লাহ ৰাব্বুল আলামিন সকলো ঠাইতে মানে আছে, এই কথাটো আমি অলপ ক'ব বিচাৰোঁ। যেনেকে সূৰা হাদীদত কৈছে ওহুৱা মাআকুম আইনামা কুনতুম, যে আল্লাহ ৰাব্বুল আলামিন তোমালোকৰ লগত আছে। এই কথাটো স্পষ্টকৈ আল্লাহ ৰাব্বুল আলামিন সূৰা তালাকত কৈছে ওয়া আন্নাল্লাহা কাদ আহাতা বিকুল্লি শাইইন ইলমা। আল্লাহ ৰাব্বুল আলামিন সপ্তম আকাশত উপবিষ্ট, কিন্তু তেখেতৰ জ্ঞানে সকলো বস্তুকে আৱৰি আছে। তেখেতৰ জ্ঞানে সকলো বস্তুকে আৱৰি আছে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কথা কৈছে যে তোমাৰ প্ৰভু কলাও নহয় আৰু অন্ধও নহয়। তোমাৰ প্ৰভু অন্ধকাৰ ৰাতিত এটা পিঁপৰা মানে পৰুৱা এটা যদি কলা পাথৰৰ ওপৰত মানে খোজকাঢ়ি যায়, সেইটো দেখে আৰু তাৰ শব্দও শুনে। তাৰ সৃষ্টি, তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ শুনিব পাৰে। যিকি নহওক
সংকেত আহিছে ক্ষমা কম ইনশাআল্লাহ এই বিষয়ে আপোনালোকে আলোচনা শুনিয়ে থাকে আৰু আমি আছো ইনশাআল্লাহ আলোচনা কৰিয়ে থাকিম আমাৰ সমাজবাসী ৰাইজে জানে মই এইখিনিতে সামৰণি মাৰিছোঁ আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আল্লাহ ৰাব্বুল আলামিন যাতে আমাক সঠিক জানিবলৈ আৰু তাৰ ওপৰত আমল কৰিবলৈ তৌফিক দান কৰে আমিন আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু